আমাৰ যিখিনি খেতি নষ্ট হৈছে আমি ইয়াৰ আগৰ বানপানীটোতো আমি খেতি নষ্ট কঠীয়া মৰিল আৰু এইটো বৰ্তমান আমি মাটি যিমানখিনি লগাইছিলোঁ এতিয়া মাটিটো সম্পূৰ্ণ মানে এতিয়া পানীত বুৰ গৈ আছে প্লাছ আৰু আমাৰ কঠীয়াবোৰ বুৰ গ'ল আৰু প্ৰায় কঠীয়া কালি মোৰ 70-80 নে 80 মান কঠীয়া উতৰি গ'লগৈ। এতিয়া আমি এটাই অনুৰোধ কৰিব বিচাৰোঁ চৰকাৰক, যিহেতু আমাৰ খেতিবোৰ নষ্ট হৈছে আৰু এই বানত, গতিকে আমাক কিছু যাতে চৰকাৰ ফালৰ পৰা আমাক সহায় কৰে। এই ক্ষেত্ৰত ক'বলৈ গ'লে চৰকাৰক এটাই আহ্বান কৰোঁ যে আমাৰ যিখিনি অনিষ্ট হৈছে খেতি প্ৰতি বছৰে আমাৰ এনেকুৱাই হয়। এবাৰ এই 2025 বৰ্ষতে এবাৰ দুবাৰ হৈ গ'লগৈ। যোৱা মাহৰ পহিলা সপ্তাহতে এটা বান আহি গৈছে প্ৰায়। তাত যেতিয়া আমি যিমানখিনি কঠীয়া লগালোঁ বা কঠীয়া পেলাইছিলোঁ সেইখিনি কঠীয়া নষ্ট হৈ গ'ল। তাৰপিছতে আকৌ আমি পেলালোঁ কঠীয়া, পেলোৱাৰ পিছতে এই বান আকৌ দেখিবলৈ পাইছোঁ নহয়। সেয়ে আমাৰ যিখিনি অনিষ্ট হৈছে যথেষ্ট অনিষ্ট হৈছে। প্ৰতি বছৰ যদি আমি এনেকৈয়ে থাকোঁ বা এনেকুৱা পৰিস্থিতি আমি সন্মুখীন হওঁ, অনাগত দিনত আমি বহুত অসুবিধাত ভুগিব পাম। নিশ্চয় দেখা গৈছে প্ৰত্যেকবাৰে পানী আহে, প্ৰত্যেকবাৰে খেতি নষ্ট হয়, তাৰ বিনিময়ত মানে চৰকাৰৰ ফালত কিবা সাহায্য দিয়া নাই নেকি? নাই, তেনেকুৱা আজিলৈকে একো অহা নাই। যিমান পাৰোঁ আমি নিজে কৰিছোঁ, চৰকাৰৰ ফালৰ পৰা তেনেকুৱা একো সুবিধা আমাক দিয়া নাই। বানপানীৰ সময়ত চৰকাৰৰ কোনো মানুহ ইয়াত উপস্থিত নহয়। সময়ত ৰিলিফৰ কাৰণে গাঁওবুঢ়া আহে, গাঁওবুঢ়াৰ পৰা চাৰ্কল অফিচত গৈ আমি ৰিলিফটো লওঁ। গাই গৰুৰ কাৰণে কিবা দানা পানী অলপ আহে, সেইখিনিয়ে। তাৰ বাদে আমাৰ খেতি হেৰিলৈ একো নাই। দেখা গৈছে পানী এতিয়া বৃদ্ধি হৈ গৈ আছে, এতিয়া এনেকুৱা চৰকাৰী বিষয়ে কোনোবা খবৰ আহিছে নে নাই? এতিয়ালৈকে বৰ্তমান কোনো অহা নাই। আমাৰ যিখিনি খেতি নষ্ট হৈছে আমি ইয়াৰ আগৰ বানপানীটোতো আমি খেতি নষ্ট কঠীয়া মৰিল আৰু এইটো বৰ্তমান আমি মাটি যিমানখিনি লগাইছিলোঁ এতিয়া মাটিটো সম্পূৰ্ণ মানে এতিয়া পানীত বুৰ গৈ আছে প্লাছ আৰু আমাৰ কঠীয়াবোৰ বুৰ গ'ল আৰু প্ৰায় কঠীয়া কালি মোৰ 70-80 নে 80 মান কঠীয়া উতৰি গ'লগৈ। এতিয়া আমি এটাই অনুৰোধ কৰিব বিচাৰোঁ চৰকাৰক, যিহেতু আমাৰ খেতিবোৰ নষ্ট হৈছে আৰু এই বানত, গতিকে আমাক কিছু যাতে চৰকাৰ ফালৰ পৰা আমাক সহায় কৰে। এই ক্ষেত্ৰত ক'বলৈ গ'লে চৰকাৰক এটাই আহ্বান কৰোঁ যে আমাৰ যিখিনি অনিষ্ট হৈছে খেতি প্ৰতি বছৰে আমাৰ এনেকুৱাই হয়। এবাৰ এই 2025 বৰ্ষতে এবাৰ দুবাৰ হৈ গ'লগৈ। যোৱা মাহৰ পহিলা সপ্তাহতে এটা বান আহি গৈছে প্ৰায়। তাত যেতিয়া আমি যিমানখিনি কঠীয়া লগালোঁ বা কঠীয়া পেলাইছিলোঁ সেইখিনি কঠীয়া নষ্ট হৈ গ'ল। তাৰপিছতে আকৌ আমি পেলালোঁ কঠীয়া, পেলোৱাৰ পিছতে এই বান আকৌ দেখিবলৈ পাইছোঁ নহয়। সেয়ে আমাৰ যিখিনি অনিষ্ট হৈছে যথেষ্ট অনিষ্ট হৈছে। প্ৰতি বছৰ যদি আমি এনেকৈয়ে থাকোঁ বা এনেকুৱা পৰিস্থিতি আমি সন্মুখীন হওঁ, অনাগত দিনত আমি বহুত অসুবিধাত ভুগিব পাম। নিশ্চয় দেখা গৈছে প্ৰত্যেকবাৰে পানী আহে, প্ৰত্যেকবাৰে খেতি নষ্ট হয়, তাৰ বিনিময়ত মানে চৰকাৰৰ ফালত কিবা সাহায্য দিয়া নাই নেকি? নাই, তেনেকুৱা আজিলৈকে একো অহা নাই। যিমান পাৰোঁ আমি নিজে কৰিছোঁ, চৰকাৰৰ ফালৰ পৰা তেনেকুৱা একো সুবিধা আমাক দিয়া নাই। বানপানীৰ সময়ত চৰকাৰৰ কোনো মানুহ ইয়াত উপস্থিত নহয়। সময়ত ৰিলিফৰ কাৰণে গাঁওবুঢ়া আহে, গাঁওবুঢ়াৰ পৰা চাৰ্কল অফিচত গৈ আমি ৰিলিফটো লওঁ। গাই গৰুৰ কাৰণে কিবা দানা পানী অলপ আহে, সেইখিনিয়ে। তাৰ বাদে আমাৰ খেতি হেৰিলৈ একো নাই। দেখা গৈছে পানী এতিয়া বৃদ্ধি হৈ গৈ আছে, এতিয়া এনেকুৱা চৰকাৰী বিষয়ে কোনোবা খবৰ আহিছে নে নাই? এতিয়ালৈকে বৰ্তমান কোনো অহা নাই।